কি কৈছে কি ৰাছিয়ান বাইদেউ ভিডিঅ' চাই আছা তই পেচাব কৰিব জাগা নাই ৰাস্তাতে কেনেকে বিউটিফুল হ'ব পাৰে না এই বিউটিফুল ৰাস্তাবিলাকক পেচাব কৰিব নোৱাৰে কাৰণেতো বিউটিফুল হয় না তোৰ নিচিনা মানে য'ত যায় কামটো কেতিয়াও চিধা নহয় কমন চেন্স এইখিনি থাকিব লাগে আমাৰ মানুহখিনি নহ'লে মানে বেয়া বস্তুটো মুতব পোৱা নাই ৰাস্তাত আৰু এয়াই হৈছে আমাৰ দেশৰ ভৱিষ্যত আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক হৈছে মুম্বাই এক্সপ্ৰেছ হাইৱে আৰু এইটো দিয়ে আমি দিল্লীৰ পৰা জয়পুৰ যাই আছো আৰু আচলতে ক'ব গ'লে এইটো ৰাস্তা বহুত ধুনীয়া একৰ্ডিং টু আৱাৰ গীতুমণি এইটো ওৱান অফ দ্য বিউটিফুল ৰোড ইন ইণ্ডিয়া তাৰপিছত মই আপোনালোকক এতিয়া এটা স্কেমৰ বিষয়ে কৈ আছো এই দাদা এজন বহি আছে ই বহি আছে আমাৰ ছাৰ বহি আছে আৰু মই বহি আছো মানে এটা শ্লিপাৰ কোচত আপোনালোকে হয়তো জানে যে দুজন মানুহ বহিব পাৰি এইটো এটা 6-7 ঘণ্টাৰ জাৰ্ণি আৰু ইয়াতে আমাক এনেকুৱা লেভেলত স্কেম কৰিছে আমি 4জন মানুহ বহি আহি আছো আৰু এই মানুহজনে গুৱাহাটীৰ পৰা নিউ দিল্লীলৈকে ই এটা কামে কৰিছে সেইটো হৈছে বাছৰ টিকেট চাইছে আৰু বাছৰ টিকেট চাই আমাক অফলাইনত টিকেটটো কাটাই এই লেভেলৰ অৱস্থা হৈছে তাৰ এটা কাৰণ আছে তাৰ এটা বহুত ডাঙৰ কাৰণ আছে টিকেট ঠিকেই পাইছো আমি টাইমত আহি পোৱা নাই বাৰু নিউ দিল্লী কিন্তু আমাৰ লগত এটা বহুত ডাঙৰ কুফা মানুহ যাই আছে বহুত মানে নালাগা ব্যক্তি এই মানুহজন ই মানে য'ত যায় কামটো কেতিয়াও চিধা নহয় চব উল্টা ৰাস্তাৰ বিষয়ে কিবা এটা ক'ব মই বাৰু কুফাটো মানি ললো কিন্তু ৰাস্তাটো ইমান ইজি ওৱান অফ দা কি বুলি কৈছিল ওৱান অফ দা বিউটিফুল ৰোড ইন ইণ্ডিয়া বুলি কৈছিল মানুহে পেচাব কৰিব ঘূৰি ফুৰে এতিয়া যদি মই নামি কিনে ৰাস্তাত পেচাব কৰি দিব জাগা নাপালি ৰাস্তাটো বহিয়াহে হ'ব ইনকে হলি সেইকাৰণেতো বিউটিফুল না তোৰ নিচিনা মানুহখিনি ইয়াত মুতব নাপায় ইমান ধুনীয়া ডিছকাশ্যন চাওক এটা বঢ়িয়া জাৰ্ণি আমি উপভোগ কৰিব লাগে কিন্তু এই লেভেলৰ ডিছকাশ্যন আৰু এনেকৈয়ে ধেমালি ফূৰ্তি আৰু স্কেমৰ মাজেৰে আমি আহি পালোঁ জয়পুৰ হয়তো আপোনালোকে গম পাইছিলে যিসকলে লাষ্ট ভিডিঅ'টো আমাৰ চাইছে আমি আছিলোঁ জয়পুৰত আৰু জয়পুৰত যেতিয়া হোটেল চোটেল লৈ আমি চেক ইন কৰিলোঁ তাৰপিছত আমি ওলাই আহিছোঁ এটা জাগা চাব আৰু অ' মাই গড কি মজা কি নাম চেন্ট্ৰেল মিউজিয়াম জয়পুৰ ভাল লাগিছে কিন্তু আচল কৰি যিটো ইয়াৰে লাইটিং যিটো ভিউ হয় এইটো কেমেৰাই আচল কৰি সেই ৰিয়েলিটি ঢুকি নাপায় দেখা যায় মজা লাগিছে কিন্তু দেই বস্তুটো আৰু মই মজাকে ভিডিঅ'টো বনাই আছিলোঁ আৰু চাই দেখাই আছে মোক তেতিয়াহ'লে না এই আমাৰ এখেতে ৰিলৰ কাৰণে শ্বুট কৰি আছে আৰু এটা কথা মই মানে যেতিয়া দোকান চোকানবিলাক দেখিছোঁ ন অসমৰ নিচিনাই লাগি আছে হয় না অকণমান অসমৰ ভাইবটো পাই না ভাইবটো আছে যেতিয়া আমি মানে মানালীও গৈছোঁ বা আমি মানে দিল্লী ছাইডটো পাঞ্জাৱ ছাইডটো গোটেই ঘূৰিছোঁ বা কলকাতা ছাইডটো ঘূৰিছোঁ কিন্তু অসমৰ ভাইবটো আছে না অসমৰ ভাইবটো অলপ চলপ আছে আৰু মই এইটো পিন্ধি লৈছোঁ বিৰাট ঠাণ্ডা লাগিছে জয়পুৰত অলপ চলপ ঠাণ্ডা আছে আৰু লাইট বন্ধ কৰি দিলে নেকি অ' এডভাৰটাইজিং বৰ্ড কোনোবাখিনিত যদি মানুহে যদি অসমৰ বাহিৰৰ বুলি ভাবে মিছন ভিডিঅ'ত আছে একেলগে আপোনালোকক আমি লৈ যাম ফিল কৰাবলৈ তই ইমান লিখি থৈ কিয় কৈছে এই পাঠশালাৰ মানুহ ই লিখিত হয় আপোনাৰ এই উজনি অসমক বেছি ভাল পায় সেইকাৰণে উজনি অসমৰ বহুত ভাল পা স্পেচিয়েল মানুহবোৰ আছে ভাল পা যে মোৰ নিবৃত্ত কোণৰ পৰা ওলাই যায় আকৌ এই বঢ়িয়া আৰু মই মানে নাজানো আমাৰ ইণ্ডিয়ান মানুহখিনিৰ কি মানে এইমাত্ৰ কেইজনমান ফৰেনাৰ নামিছে কেইজনমান মানে অলপ বেছিকৈ নামিছে আৰু আমাৰ কেইজনমান মানুহে ইয়াতে আছে সিহঁতে ফটো উদ্ভৱ হৈছে সিহঁতো মানুহে ভাই মানে মই পোৱা দিয়ে কিছুমানে নহয় সেইটো থাকিব লাগে হয়নে নাই সিহঁতো আমাৰ নিচিনাই মানুহ সিহঁতে নামাৰ লগে লগে ফটো উদ্ভৱ হৈছে বৰ পায় না আৰু ইণ্ডিয়াৰ বিষয়ে কি ভাবব সিহঁতে মানুহ আৰু বৰ্তমান আমি আহি পাইছোঁ মছালা চক মানে ইয়াতে আপোনালোকে ৰাজস্থানৰ যিমান ভেৰাইটি খানা আছে ধৰক অমুকটো জাগাৰ খেৱাৰটো ফেমাছ অমুকটো জাগাৰ দাল বাতি চুৰমা ফেমাছ মানে প্ৰতিটো জাগাৰে খানা একেলগতে ইয়াতে কৰি দিছে আচলতে টুৰিষ্টৰ কাৰণে এইটো বিৰাট ভাল কথা বুলি মই ভাবোঁ কাৰণ আচলতে বেছি টাইম নাথাকে ন জয়পুৰখনক বেছি টাইম দিয়া নাযায় কাৰণ উদয়পুৰ আছে জয়ছালমেৰ আছে ইয়াতে চব চাব লাগিব সেই গতিকে গোটেইখিনি খানা এটা প্লেচতে থৈ দিছে সেইটো আচলতে ভাল কথা আৰু দেখুৱাই দিছোঁ মই এইফালে পৰিৱেশটো বহুত ধুনীয়া আচলতে আৰু যদি আপোনালোকে সেই খানাৰ ভিডিঅ'সমূহ চাব বিচাৰে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰামত যাব পাৰে এতিয়া আমি ইয়াতে আহিছোঁ আৰু মজাকে খোৱা বস্তুবিলাক লৈছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ ষ্টাৰ্ট দিছোহে মানে কি বস্তুবিলাক চবতে পায় কিন্তু যিটো বস্তু যোৰ কাৰণে ফেমাছ যিটো ঠাইত ফেমাছ সেইটো বস্তু সেইটো ঠাইতে মানে আৰু ট্ৰাই কৰি চাব লাগে এইটো বস্তু দাদাৰ তাতে খালোঁ দেখাই দি দাদাৰ দোকানখন একবাৰ আৰু দাদাৰ তাতে খালোঁ মানে পনীৰ টিক্কা খালোঁ আৰু চয়া চাপ খালোঁ তাৰপিছত ইমান ভাল লাগিল তাৰপিছত দাদাৰ লগত আমি কথা পাতি আছিলোঁ মানে তাৰপিছত দাদাই আমাক সুধিলে তোমালোক ক'ৰ পৰা তাৰপিছত আমি ক'লোঁ আৰু অসমৰ পৰা তো তেখেতে আমাৰ মামাৰ বিষয়ে কিছু কথা ক'লে মানে
तो आप बोलिए मामा के बारे में आप क्या बोल रहे थे आसाम के बारे में? आप उनको हिमंता दादा को मामा बोलते हैं? हाँ, मामा बोलते हैं। अच्छा। वो एक बहुत अच्छे ग्रेट पॉलिटिशियन है, मैं उनको बहुत लाइक करता हूँ। उनके जो डिसीजन मेकिंग पावर है, जो उनकी डिसीजन लेने की क्षमता है, क्विक डिसीजन लेते हैं, स्ट्रेट फॉरवर्ड बात करते हैं। और आसाम को पिछले 5 साल में, जैसा मैं समझता हूँ, मैं एक पॉलिटिकल साइंस का स्टूडेंट हूँ, तो मुझे लगता है कि उन्होंने आसाम को काफ़ी आगे बढ़ाया है। और लोग उनके ऊपर कई वो आरोप भी लगाते हैं, लेकिन वो एक राजनीतिक आरोप हो सकते हैं। बाकी वो ऐसा नहीं, मोमडन कम्युनिटी के लिए भी और सभी कम्युनिटी के लिए भी, सबके लिए बहुत अच्छा कर रहे हैं। और उनका एक नॉर्थ स्टेट, जो पूरे 7 स्टेट अपने नॉर्थ ईस्ट में आते हैं, उसमें एक बहुत अच्छा सभी जगह पे उनका बहुत कंट्रीब्यूशन है। केंद्र सरकार से भी उनको काफ़ी पावर मिली हुई है और वो अपनी एबिलिटी को बहुत अच्छे से कर पा रहे हैं। तो वो एक बहुत अच्छे पॉलिटिशियन थे, लेकिन वो पहले उनका इतना काम निखर के नहीं आया था। जो अभी 5 साल में वो जो करा है वो बहुत ही अच्छा है। थैंक यू। বহুত আচ্ছা লগা আপছে মিলকে मामा का फैन फ्रॉम राजस्थान। মানে মই আচৰিত হৈ গ'লোঁ। মানে ইয়াতে খাই আছিলোঁ, অসমৰ পৰা যেতিয়া ক'লে মানে কোনো মই পলিটিকেলি সেই নাযাওঁ বা পলিটিকেল কথা মই ইমান নকওঁ বা মই ইমান বস্তুটোত ইণ্টাৰেষ্টেডো নহয়, কিন্তু যেতিয়া ক'লে যে হিমন্ত দাদা, তো মই ভাবিলোঁ মানে কি মানে মামা এই লেভেলৰ ফেমাছ বা মামা আপুনিও তামাম, কিন্তু কি কবি? মই কেমেৰাটো ধৰি দিছোঁ। মামাৰ বিষয়ে কি কবি? মানে বেলেগ কথা নকওঁ, এটাই কথা ক'ম যে মামা ৰাজস্থানতো ফেমাছ, মানে পুৰা নৰ্থত ক'ত ফেমাছ আৰু মামাহে জানে। ডেঞ্জাৰ মানুহ ৰে। আমি যিমান জেগাত যাওঁ এবাৰ হ'লেও কয়, ট্ৰেফিক পুলিচেই হওক, চেফেই হওক। আমি যেতিয়া কলকাতাত গৈছিলোঁ, কলকাতাতো মামা, বাপৰে বাপ, মামা বেয়া ফেমাছ কিন্তু। কলকাতাত পুলিচে আমাক মাতি নিউটিয়ে কৈছে কি आप लोग कहाँ से हो? आसाम से। तो हिमंत का जगह है। মানে বেলেগ আৰু মামা, বাপৰে বাপ। হয়তো দেখিলে বাছত আমাৰ লগত কি হ'ল, আৰু জাষ্ট হোটেল ৰুম আহি পালোঁ, আৰু হোটেল ৰুম আহি পাই চেক ইন কৰি ল'লোঁ। কালি ৰাতিপুৱা বাৰু আপোনালোকক হোটেলটো দেখুৱাম। ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম। বাই বাই।